গুড মৰ্নিং সকলোলৈকে। আজি পুৱাই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো বহু দিনতে কৰি থৈছিলোঁ, দুদিনমান লাগিল এডিটিং কৰোঁতে, আজিহে আগবঢ়াইছোঁ। বেলিটো ওলোৱাৰ লগে লগে নিজৰ নিজা কামবিলাক আৰম্ভ কৰিয়ে লওঁ। বতৰটো বহুদিন বেয়া কৰিছিল আৰু বহুদিনৰ পাছত ৰ'দটো ওলাইছে, যিহেতু কামবোৰো বহুত বেছি হয় আৰু মই এনেকৈয়ে অলপকৈ নিজৰ কামবিলাক কৰি লৈছোঁ। কি কৰিছা? ৰুমটোৰ কাপোৰবোৰ জাপি ল'লোঁ ৰাতিপুৱাই শুই উঠি। আৰু যিহেতু কণমানিটো বিচনাত শুই থাকোঁতেই কামবোৰ কৰি ল'ব লগা হয়। কাম কৰা মানুহ তেনেকৈ ঘৰত নাই, সেয়েহে যি পাৰোঁ নিজেই সকলোবোৰ কৰি লওঁ আৰু এয়া কণমানি সাৰ পাই আছিলে। এইফালে কণমানিটোকো মই একোলা লৈ লওঁ ৰাতিপুৱাই শুই উঠি, আৰু সি ইয়াক অকণমান থিয় কৰি ল'ব পৰা হৈছে। আৰু এয়া তাক বিচনাত এইদৰে শুৱাই লৈছোঁ। তাৰপাছতে মই ঘৰ চৰ সৰা কামবিলাক কৰিম আৰু সি পিছে বিচনাত খেলি থাকে। ৰুমৰ অৱস্থা এয়া হৈ আছে, বেকগ্ৰাউণ্ড ইগন'ৰ কৰিব দেই। আৰু কণমানিটোক এখন বিচনাত থৈ মই এইদৰে আন এখন বিচনা চফা কৰি লৈছোঁ আৰু এইদৰে কামবোৰ কৰিব লগা হৈছে। আৰু এতিয়া বৰ্তমান আমি জীৱনটো পাৰ কৰি যাবলৈ হ'লে বহুত কিছুমান সমস্যাৰ সন্মুখীন হ'ব লগা হয়, আৰু অভাৰকাম কৰাটো জীৱনটো বৰ সহজ নহয়। কিন্তু প্ৰতিগৰাকী নাৰীৰ কাৰণে আৰু কিছুমানৰ কাৰণে সহজ হ'বও পাৰে, কিন্তু মোৰ কাৰণে সহজ নাছিল। নাৰী এগৰাকী মাতৃ হোৱাটো বৰ সহজ কথা নহয়। কিছুমানে ঠাট্টা কৰিব পাৰে, কিন্তু 9 মাহ গৰ্ভত থৈ জন্ম দিয়ালৈকে এটা কণমানিক একেবাৰে ডাঙৰ কৰালৈকে সঁচাকৈ সহজ কথা নহয়। আমি আগতে বুজা নাছিলোঁ, কিন্তু নিজে এতিয়া মাতৃ হৈ সঁচাই বুজিছোঁ সকলোবোৰ কথা। পুৱাই ৰ'দটো ওলাইছিলেহে, কিন্তু বতৰটো আকৌ ধেমেকালে। কণমানিটো গা ধুৱাম বুলি ভাবিছিলোঁ, কিন্তু গা ধোৱা নহ'ল, যিহেতু সেয়েহে ফুট এটা দি চুলিখিনি ফনিয়াই দিলোঁ, অকণমান ফ্ৰেছ কৰি দিলোঁ তাকো। জুনজুনু চাই দিয়াচোন এবাৰ এইফালে, শুন কথা কৈ দিয়াচোন, কিবা কৈ দিয়াচোন। এইফালে ময়ো গা পা ধুই আহি মেখেলা চাদৰযোৰ লগালোঁ আৰু কণমানিটোৰ লগত এনেই অকণমান ভিডিঅ' কৰিলোঁ। আৰু এইফালে কণমানিকেইটাক লগত লৈ কিবা নিয়ম এটা আছিলে ঘৰত, সেয়াই অকণমান পায়স খুৱাইছিলে আৰু মই এনেই অকণমান ভিডিঅ' কৰি দেখালোঁ, যিহেতু ভিডিঅ' কৰি আছিলোঁ। দুপৰীয়া সাজৰ কাৰণে এফালে দাইল পাতি লৈছোঁ আৰু আনফালে তিতাফুল দিছোঁ। দেখিছেই, তিতাফুল খাই বহুত বেছি ভাল পাওঁ বুলি কৈছিলোঁ যে আপোনালোকক, আৰু সেয়েহে তিতাফুল মাজে সময়ে খাই থকাই হয়। এইদৰে পাকঘৰত সোমোৱাৰ লগে লগে কি বনাওঁ কি নবনাওঁ লাগে কেতিয়াবা। আৰু এইফালে ল'লোঁ মই গাজৰ, স্কচ, চজিনাবোৰ দাইলত দিবৰ কাৰণে গুচাই ল'লোঁ। দাইলতে আলু কেইপিচমান দি ল'লোঁ। তিতাফুলৰ লগত পিটিকি খাই আলু বহুত বেছি ভাল লাগে। আৰু যিহেতু চজিনা কেইডালমানো অনা আছিলে আৰু দাইলত দিবৰ কাৰণে সেইকেইডালো মই গুচাই ল'লোঁ। দিনটো এইদৰে কামবোৰ কৰি থাকোঁতে ভাত বনোৱালৈকে কেতিয়ানো সময়বোৰ যায় গমেই পোৱা নাযায়। আচলতে সময়বোৰ গতিশীল নহয় জানো? আমি সময়বোৰ লগত খোজ মিলাই যাবই লাগিব।
তিতা ফুলখিনি যিহেতু বইল কৰি লৈছিলোঁ তাৰ পানীখিনি উলিয়াই এইদৰে আলুৰ লগত পিটিকা কৰিবৰ কাৰণে ধুনীয়াকৈ আলুকেইডোখৰ উলিয়াই ল'লোঁ। আৰু তিতা ফুল সঁচাকৈ মোৰ বহুত প্ৰিয়। সৰুৰে পৰাই মই তিতা ফুল খাওঁ, মাৰ পৰা শিকিছোঁ পিছে খাবৰ কাৰণে। আৰু সেয়েহে ইয়াতো পোৱা যায় অলপ চলপকৈ, সেইকাৰণে আমি মাজে সময়ে খাই থাকোঁ। আৰু তিতা ফুলবোৰ বইল কৰি ল'লে বহুত তিতাও নহয়। আৰু বিভিন্ন ধৰণে মানুহে তিতা ফুল খায়, খাৰ দি কিছুমানে খায় আৰু কণী দি ভাজিও খায়। আৰু মই বিশেষকৈ আলুৰ লগত পিটিকা কৰিহে বেছি ভাল পাওঁ দেই। আৰু এইফালে অকণমান দাইলৰ পানী উলিয়াই লৈছোঁ গিলাচত, কণমানিটোৰ কাৰণে। সি ভাত অকণমান কমকৈ খায় আৰু খোৱাটো খুব চেলেং পেলেং তাৰ। সেইকাৰণে দাইলৰ পানীটো মাজে মাজে দিনত নহ'লেও ৰাতি হ'লেও মানে দিনটোৰ এবাৰ খুৱাওঁ। আৰু চব্জিকেইটা কাটি ল'লোঁ ভাজিবৰ কাৰণে, গাজৰ আৰু এইফালে স্কচ কাটিছোঁ। আগতে সৰুতে স্কচ খাবলৈ বহুত বেয়া পাইছিলোঁ, কিন্তু এতিয়া নিজে যিহেতু বনাওঁ সেইকাৰণে স্কচ খাই বহুত বেছি ভাল লাগে। আৰু মই যে ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াওঁ, আচলতে কিছুমান ভিডিঅ'বোৰ স্মৃতি হিচাপে ইউটিউবত ৰাখি থৈছোঁ, যাতে কেতিয়াবা চাই নিজকে ভালো লাগে, নহয়নে বাৰু? আৰু আপোনালোকলৈও ভিডিঅ'সমূহ আগবঢ়াই থৈছোঁ। কিছুমান কথা আমি নাজানো আৰু সেয়েহে বহু কথা শিকিব লগাও আছে। যদি ভিডিঅ'সমূহ চাইছে আপোনালোকে নজনা কথাবোৰ শিকাই দিব। আৰু আমাৰ জীৱনটো আমি কিছুমান কথা এৰা ধৰাৰ মাজতেই আগবাঢ়ি যাব লাগিব, নহয়নে বাৰু? আৰু বহুতো নজনা কথা আছে, শিকি যাব লাগিব, আগবাঢ়ি যাব লাগিব। সেয়েহে ভিডিঅ'সমূহ দি থাকোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু সদায় ভিডিঅ'সমূহ দিব পৰা নাই, দিবলৈ মন যায়, কিন্তু কৰ্মব্যস্ততাত ইমানেই হয় নহয় কেতিয়াবা কণমানি দুটাৰ লগত। আৰু ঘৰত যিহেতু কাম কৰা মানুহ এতিয়ালৈকে লোৱা হোৱা নাই, ঘৰৰ কামবোৰো মা আছে, তেওঁ মই কৰি লওঁ। সেয়েহে ভিডিঅ'বোৰ কৰোঁ, কিন্তু এডিটিং কৰিবলৈ থাকি যায়। সেয়েহে বহুত দিনৰ মূৰত আপোনালোকে ভিডিঅ'সমূহ পায়। তথাপিও চেষ্টা কৰিছোঁ আপোনালোকৰ আগত দিনটোৰ ব্যস্ততাবোৰ কেনেদৰে পাৰ কৰোঁ সেয়া ভিডিঅ'ৰ সহায়ত দেখুৱাবলৈ। তাতো যদি কিবা ভুল ভ্ৰান্তি হয় আকৌ এবাৰ কৈছোঁ, ক্ষমা কৰিব। পাকঘৰত সোমালে সময়টো কেনেকৈ গুচি যায় গমেই পোৱা নাযায়। আৰু বেছি পাকঘৰতে সময় দিয়া হয়। অভ্যাস আছে বাৰু, সৰুৰে পৰা বনাইছোঁ যিহেতু, ভাত ৰান্ধিছোঁ ঘৰত। আৰু ঘৰত মাৰ পৰাই শিকিছিলোঁ ভাত ৰান্ধিবলৈ, পাচলি ৰান্ধিবলৈ, সকলোখিনি ঘৰৰ পৰাই শিকিয়ে আহিছিলোঁ। পিছে কিছুমান বস্তু বনাব নাজানিছিলোঁ আৰু ইয়াতো শিকিলোঁ বহুখিনি। ভিডিঅ'টো দেখুওৱাৰ দৰেই দুপৰীয়া সাজত এয়াই আছিল আমাৰ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁগৈ, কিন্তু ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক জনাই থওঁ যে তিতা ফুলৰ 5টা বনৌষধি গুণাগুণৰ বিষয়ে। প্ৰথমটো হ'ল ডায়েবেটিছ ৰোগীৰ বাবে তিতা ফুল অতি উপকাৰী হয়। দ্বিতীয়তে তিতা ফুলে তেজ পৰিষ্কাৰ কৰে। তৃতীয়তে খৰখজুৱতিৰ সমস্যাত তিতা ফুলৰ কোমল পাত কেঁচা হালধিৰ সৈতে পিচি লগালে উপকৃত হয়। 5 নম্বৰটো হ'ল তিতা ফুল কেঁচাকৈ ভাজি খালে নাইবা শুকুৱাই খালেও আমি সাধাৰণতে ভুগি থকা জ্বৰ কাহৰ পৰা উপকৃত হ'ব পাৰি। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।